পিছত 28 নম্বৰ গোসাইগাঁও বিধানসভা সমষ্টিৰ বিপিএফৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী পৰলোক প্ৰাপ্তি আমি ইতিমধ্যে এই খবৰ আপোনালোকক জনাইছো যে আজি পুৱা 5:50 জিএমচিএইচত পৰলোক প্ৰাপ্তি ঘটে বিধায়কগৰাকী কোভিডত আক্ৰান্ত হৈ গুৱাহাটী চিকিৎসাধীন হৈ আছিল গুৱাহাটী চিকিৎসালয়ত চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল তাৰ পিছতে তেওঁ কোভিড নিগেটিভ ৰিপৰ্ট আহিছিল আৰু তাৰ পৰৱৰ্তী সময়তে ব্ৰেইন ষ্ট্ৰোক হৈ পুনৰ অসুস্থ হৈ পৰে তেওঁ বিধায়কগৰাকী একেৰাহে 4বাৰ জয়ী হৈ বিধায়কৰ পদ অলংকৃত কৰিছিল তেখেতৰ মৃত্যুত গোসাইগাঁৱত শোকৰ ছাঁ পৰিছে পুনৰ এবাৰ কৈছো আমি এই মুহূৰ্তত যে কোভিডত আক্ৰান্ত হৈ আছিল বিপিএফৰ এগৰাকী বিধায়ক গোসাইগাঁৱৰ বিধায়কগৰাকী জিএমচিএইচত মৃত্যু হৈছে মঙলবাৰে কোভিড নিগেটিভ হৈছিল নাৰ্জাৰী কিন্তু তাৰ পিছতে তেওঁ ব্ৰেইন ষ্ট্ৰোক হয় জ্যোতিময় চক্ৰৱৰ্তী আছে আমাৰ সৈতে ফোনযোগে সংযুক্ত হয় জ্যোতিময়ে আমাক আৰু কিছু কথা ক'ব পাৰিব জ্যোতিময় নিশ্চয়কৈ পাপৰি কোকৰাঝাৰ জিলাৰ গোসাইগাঁও সমষ্টিৰ বিধায়ক 4বাৰৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীৰ আজি ৰাতিপুৱা তেওঁৰ পৰলোক প্ৰাপ্তি ঘটে আৰু এই বাতৰি আচলতে কিছুদিন পূৰ্বে তেওঁ কোভিড আক্ৰান্ত হৈছিল প্ৰথমতে কোকৰাঝাৰ ৰূপনাথ সদৰ চিকিৎসালয়ত তাত ৰূপনাথ ব্ৰহ্ম সদৰ চিকিৎসালয়ত তেওঁক ভৰ্তি কৰোৱা হৈছিল তাৰে পৰা তেওঁৰ পৰিস্থিতি যেতিয়া অধিক জটিল হৈ পৰে তেওঁৰ অৱস্থা তেওঁৰ শাৰীৰিক অৱস্থা জটিল হৈ পৰাত তেওঁক জিএমচিএইচলৈ লৈ যোৱা হৈছিল কিন্তু জিএমচিএইচত পৰহি তেওঁক যেতিয়া কোভিড নিগেটিভ ওলোৱাৰ পিছত কোভিড তেওঁৰ পুনৰ টেষ্ট কৰা হৈছিল তেতিয়া পৰহি তেওঁ কোভিড নিগেটিভ ওলাইছিল কিন্তু তাৰ পিছতো তেওঁ কিন্তু অসুস্থতা আছিল আৰু তেওঁ জিএমচিত তেওঁ ভৰ্তি আছিল আৰু কালি ৰাতিপুৱা জিএমচিতে তেওঁৰ ষ্ট্ৰোক হয় আৰু ষ্ট্ৰোক হোৱাৰ পিছত কালি ৰাতি গধূলিৰ পৰা তেওঁৰ অৱস্থা অতি সংকটজনক হৈ পৰে তেওঁক উন্নত মানৰ চিকিৎসা প্ৰদান কৰা হয় যদিও আজি ৰাতিপুৱা তেওঁ ত্যাগ কৰি ৰাতিপুৱা প্ৰায় 5:50 বজাত তেওঁৰ মৃত্যু হয় বুলি আমি এতিয়ালৈকে বাতৰি পাইছো এজন প্ৰাক্তন বিধায়ক তেওঁ 3বাৰৰ বিধায়ক আৰু বৰ্তমানৰ তেওঁ বিধায়ক 4বাৰৰ তেওঁ বিধায়ক গোসাইগাঁও সমষ্টিত তেওঁ যথেষ্ট জনপ্ৰিয় এজন বিধায়ক তেওঁ পূৰ্বতে তেওঁ পেছাত আচলতে এজন হাইস্কুলৰ প্ৰধান শিক্ষক আছিল তাৰ পৰৱৰ্তী সময়ত তেওঁ ৰাজনীতিত জইন কৰিছিল আৰু এই ৰাজনীতিত অহাৰ পিছৰ পৰাই কিন্তু ৰাইজৰ লগত তেওঁৰ যিটো সম্পৰ্ক এই সম্পৰ্ক এই বাতৰি অহাৰ লগে কিন্তু গোসাইগাঁও অঞ্চলত দেখা গৈছে বিভিন্নজনৰ প্ৰতিক্ৰিয়া ইতিমধ্যে আহিবলৈ আৰম্ভ কৰিছে সকলোৱে মৰ্মাহত হৈ পৰিছে বাতৰিটো পোৱাৰ পিছৰ পৰা পাপৰি মই তেখেত এগৰাকী জনপ্ৰিয় আছিল যথেষ্ট কাম কৰিছিল সেই কথা চাহিদুলেও কৈছে যে নিজৰ সমষ্টিত তেওঁ যথেষ্ট জনপ্ৰিয় এইবাবেই আছিল কাৰণ তেখেতে যথেষ্ট কাম কৰিছিল কিন্তু কোভিড মহামাৰীৰ যেহেতু তেওঁ আপুনি ইতিমধ্যে কৈছে যে তেওঁ আক্ৰান্ত হৈছিল পৰৱৰ্তী সময় জিএমচিএইচত ভৰ্তি হৈছিল আৰু তাৰ পিছতে তেওঁ কোভিড মুক্তও হৈছিল নিগেটিভো হৈছিল নিগেটিভ ৰিপৰ্ট আহিছিল কিন্তু তাৰ পিছতে 5 মুহূৰ্ততে জ্যোতিময় তেওঁ যেহেতু ব্ৰেইন ষ্ট্ৰোক হয় আৰু ব্ৰেইন ষ্ট্ৰোক হোৱাৰ পিছতে তেওঁৰ মৃত্যু ঘটে গতিকে নিশ্চিতভাৱে শোকস্তব্ধ হৈ পৰিছে পৰিয়ালৰ লগতে সমগ্ৰ তেওঁৰ যি অঞ্চল যি সমষ্টি সেই সকলো লোক হয় পাপৰি আচলতে কথাটো এনেকুৱা কোভিড মুক্ত হৈছিল কিন্তু আমি যিখিনি খবৰ এতিয়ালৈকে পাইছো যিখিনি বাতৰি পাইছো তেওঁ যথেষ্ট অসুস্থ আছিল আৰু তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰিছিল আৰু তেওঁৰ যিখিনি মানে তেওঁৰ প্ৰেছাৰ ইত্যাদি কৰি সেই বস্তুখিনি ফ্লাকচুৱেট কৰি আছিল আৰু সেই কাৰণে ডক্টৰে তেওঁক অন্যান্য আনুষংগিক ৰোগো আছিল নিশ্চয়কৈ আনুষংগিক ৰোগসমূহ বৃদ্ধি পাইছিল আৰু ডক্টৰে তেওঁক ষ্ট্ৰিক্ট অবজাৰভেশ্যনত ৰাখিছিল আচলতে গোটেই বস্তুটো চোৱা চিতা কৰি আছিল তাৰ মাজতে তেওঁ ষ্ট্ৰোক হৈ যায় বুলি এই মুহূৰ্তত আমি খবৰ পাইছো তেওঁৰ পৰিয়ালৰ সূত্ৰৰ পৰা যিখিনি আমি খবৰ পাই আছো আৰু এটা কথা যে কোভিড মুক্ত হোৱাৰ লগে লগে কিন্তু মানুহে এটা আশাৰ বাতৰি এটা পাইছিল যে নিশ্চয় গোসাইগাঁৱলৈ পুনৰ উভতি আহিব তেওঁ সুস্থ শৰীৰলৈ উভতি আহিব কিন্তু এই বাতৰিটো অহাৰ লগে লগে ৰাতিপুৱাৰ পৰা কিন্তু দেখা গৈছে যে এটা শোকস্তব্ধ এটা পৰিৱেশ সৃষ্টি হৈছে গোসাইগাঁও বিভিন্নজনে এই বিধায়কজনৰ মৃত্যুত তেওঁলোকে মৰ্মাহত হৈ পৰিছে নিশ্চয় হয় জ্যোতিময় চক্ৰৱৰ্তী আপোনাক ধন্যবাদ জনাইছো পুনৰ এবাৰ আমি আমাৰ দৰ্শকসকলক কওঁ যে 4বাৰকৈ বিধায়ক আছিল গতিকে এগৰাকী বিধায়ক আমি ইতিমধ্যে তেওঁৰ বিষয়ে সকলোখিনি জনাইছো বিপিএফৰ মাজেন্দ্ৰ নাৰ্জাৰী কোভিড আক্ৰান্ত হৈছিল তাৰ পিছতে যেহেতু তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল পৰৱৰ্তী সময়ত জিএমচিএইচত ভৰ্তি হৈছিল জিএমচিএইচত যথেষ্ট তেওঁ চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট বহুখিনি বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত আছিল আৰু ইতিমধ্যে জ্যোতিময় চক্ৰৱৰ্তীয়ে আমাক কৈছে যে তেওঁৰ আনুষংগিক কিছু ৰোগ আছিল তেওঁৰ প্ৰেছাৰৰ ফ্লাকচুৱেট কৰি আছিল সেই কথাও কোৱা হৈছে হয়তোবা তেওঁ আৰু কিবাকিবি অন্য তেওঁৰ ৰোগো আছিল আৰু তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিছিল কোভিড নিগেটিভ ৰিপৰ্ট আহিছিল কিন্তু কোভিড নিগেটিভ ৰিপৰ্টহে আহিল কোভিড হয়তো নিগেটিভ হ'ল কিন্তু অন্যান্য যিখিনি তেওঁৰ ৰোগ আছিল গতিকে সেই সকলোবোৰ ইতিমধ্যে কোৱা হৈছে জ্যোতিময় আমাক সকলোখিনি কৈছে তাৰ মাজতে এটা ষ্ট্ৰোক হ'ল আৰু তাৰ পিছত তেওঁ আজি পুৱা 5:50 মৃত্যু সাৱটি ল'লে মহামাৰী কৰোনাই অশনি সংকেত কঢ়িয়াইছে ভ্ৰাম্যমাণ জগতলৈ প্ৰায় বিগত 1.5 বছৰে বন্ধ হৈ আছে ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট প্ৰদৰ্শন ইপিনে শেহতীয়া পৰিস্থিতিৰ বাবে থিয়েটাৰৰ প্ৰযোজকৰ লগতে তথৈবচ অৱস্থা হৈছে শিল্পী তথা কলা কুশলীসকলৰ
ভ্ৰাম্যমানত ভাইৰাছ, অনিশ্চয়তাত ভ্ৰাম্যমান থিয়েটাৰৰ ভৱিষ্যত। প্ৰায় ১.৫ বছৰে স্তব্ধ ভ্ৰাম্যমান জগত। শিল্পী কলা কুশলীৰ শোচনীয় অৱস্থা। মহামাৰী কৰোণাই স্তব্ধ কৰি পেলাইছে ভ্ৰাম্যমান জগত। বিগত ১.৫ বছৰে বন্ধ হৈ আছে ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰদৰ্শনী। কিয়নো নাটক মঞ্চস্থ কৰাত হেঙাৰ হৈ থিয় দিছে কৰোণাৰ সংক্ৰমণে, যাৰ ফলত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে অসমৰ প্ৰসিদ্ধ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটো। আন নাট্যগোষ্ঠীৰ লগতে থিয়েটাৰ সূৰ্যয়ো সন্মুখীন হৈছে একেই বিপৰ্যয়ৰ। মঞ্চৰ নাট প্ৰদৰ্শনী বন্ধ হৈ থকাৰ ফলত প্ৰযোজকৰ লগতে পানীত হাঁহ নচৰা অৱস্থা হৈছে শিল্পী কলা কুশলীৰ। ইপিনে আখৰা গৃহতেই নষ্ট হ'বলৈ ধৰিছে থিয়েটাৰৰ ছেটিংছ, ছাউণ্ড ছিষ্টেম, মঞ্চসজ্জাৰ সামগ্ৰী। সৰ্থেবাৰীত থকা থিয়েটাৰ সূৰ্যৰ কাৰ্যালয়ৰ দৃশ্য এয়া। নাট মঞ্চস্থ কৰিব নোৱাৰাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে প্ৰযোজক তথা স্বত্বাধিকাৰীসকল। মানে ক্ষয় ক্ষতি আৰ্থিকভাৱে, কাৰণ ধৰক যান বাহনকে ধৰি ছাউণ্ডৰ, লাইটৰ আটাইবোৰ মাল ডেমেজ হৈ গৈছে। মিউজিকৰ গোটেইখিনি ডেমেজ, গোটেইখিনি নতুনকৈ বনাব লাগিব, গাড়ীবিলাক বনাব লাগিব। তাৰ উপৰি কাঠৰ যিখিনি মাল সেইখিনি বেয়া হৈ গৈছে। যিখিনি আমাৰ ধৰক মঞ্চৰ বা হলৰ যিখিনি আমাৰ লোহাৰ সামগ্ৰী আছিল, সেইবিলাক এতিয়া মানে মামৰে ধৰিছে, সেইবিলাক উৱলি যাব ধৰিছে। কিন্তু অনিশ্চয়তাৰ মাজতো এক হীন আশালৈ আখৰা গৃহত থকা সামগ্ৰীসমূহ সংৰক্ষণৰ চেষ্টা চলাইছে প্ৰযোজকসকলে। কৰোণাৰ এটাৰ পিছত আনটো ঢৌৱে উটুৱাই লৈ গৈছে ভ্ৰাম্যমান জগতৰ লগত জড়িত প্ৰতিগৰাকী লোকৰ আশা আকাংক্ষা। তথাপিও সুদিনৰ অপেক্ষাত এতিয়াও ৰৈ আছে ভ্ৰাম্যমান জগতৰ প্ৰযোজক তথা শিল্পী কলা কুশলীসকল। কৰোণাই থান-বান কৰা অসমৰ ভ্ৰাম্যমান থিয়েটাৰ উদ্যোগটো পুনৰ ঠন ধৰি উঠিবনে? বিধ্বস্ত হৈ পৰা থিয়েটাৰ উদ্যোগটোক পুনৰ ট্ৰেকলৈ আনিব পাৰিবনে নতুন চৰকাৰখনে? আগন্তুক দিনত ভ্ৰাম্যমান জগতক লৈ কি পদক্ষেপ ল'ব হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে? বৰপেটাৰ পৰা নিৰঞ্জন দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে হঠাৎ অসম আৰক্ষীৰ মাৰাথন অভিযান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰক্ষীৰ জালত কেইবাটাও দুধৰ্ষ ড্ৰাগছ বেপাৰী। কৰিমগঞ্জত ৪ কোটি টকাৰ ড্ৰাগছ জব্দ কৰা হ'ল। নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান। নগাঁৱত ড্ৰাগছ পেডলাৰলৈ আৰক্ষীৰ গুলীচালনা। কৰিমগঞ্জত জব্দ ৪ কোটি টকাৰ ড্ৰাগছ। গুৱাহাটী, বিজনী, ডিগবৈ আৰু বিশ্বনাথত আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়া। নগাঁও আৰক্ষীৰ বেহুফালি পলোৱাৰ চেষ্টা কৰা 2 হেৰইন সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলীচালনা। আব্দুল উদ্দুছ আৰু মফিজুল হকক হেৰইন সহ গ্ৰেপ্তাৰ আৰক্ষীৰ। ড্ৰাগছৰ বেহাত জড়িত লোকক দেখিলেই গুলীওৱাৰ হুংকাৰ দিয়া নগাঁও আৰক্ষীয়ে উৎখাত কৰিছে বহুকেইটা ঘাটি। জালত পেলাইছে এটাৰ পাছত আনটো ড্ৰাগছ সৰবৰাহকাৰী। নগাঁও আৰক্ষীৰ ৰাডাৰত চহৰখনত চলা বহু ই-ৰিক্সা। ই-ৰিক্সাৰ একাংশ চালকে ড্ৰাগছ সৰবৰাহ কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতে হস্তম হৈছে নগাঁও আৰক্ষী। আব্দুল আৰু মুফাজল কিমান গ্ৰাম কৰিছে? 30 গ্ৰাম তেনেকৈ পলাব ধৰিছিল নেকি? হয়, পলাব ধৰিছিল। ফাইন কৰিছে। সমগ্ৰ ৰাজ্যতে ড্ৰাগছৰ বিৰুদ্ধে ৰাজ্যজুৰি জেহাদ ঘোষণা কৰা আৰক্ষীয়ে কৰিমগঞ্জত জব্দ কৰিছে 4 কোটি টকাৰ নিচাযুক্ত সামগ্ৰী। 4 কোটি টকাৰ ইয়াবা টেবলেট জব্দ কৰাৰ লগতে আৰক্ষীয়ে জালত পেলাইছে গুলছান আহমেদ, আব্দুল মুনিম আৰু আব্দুল মজিদ নামৰ 3 ড্ৰাগছ মাফিয়া। 80,000ৰ পৰা 1 লাখ টেবলেট আমি অনুসন্ধান অব্যাহত ৰাখিছোঁ। তাৰপিছতে আমি গম পাম যে সেইখন বাংলাদেশত যাব নে বাংলাদেশৰ পৰা আহিছে। বিজনী ড্ৰাগছ সহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ছফিৰ উদ্দিন আৰু মনোৱাৰ হক নামৰ 2 ড্ৰাগছ পেডলাৰক। গ্ৰেপ্তাৰ কৰা পেডলাৰ দুটাৰ পৰা জব্দ কৰিছে বুজন পৰিমাণৰ নিষিদ্ধ সামগ্ৰী। মহানগৰীতো আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান। মঙলবাৰে বশিষ্ঠ আৰক্ষীৰ নিয়মীয়া তালাচীত বুজন পৰিমাণৰ গাঞ্জাসহ আৰক্ষীৰ জালত পৰিল অজয় দাস নামৰ এটা সৰবৰাহকাৰী। আৰক্ষীৰ ফালৰ পৰা আমাৰ এটা কণ্টিনিউৱাছ ড্ৰাইভ চলি আছে, ড্ৰাইভ এগেইনষ্ট
illicit liquor, drugs, ganja, etc. তো এইকেইদিন আমি কণ্টিনিউৱাছ ড্ৰাইভত আমি যোৱা 3 দিনত যথেষ্টখিনি গাঞ্জা আমি ৰিকভাৰ কৰিছোঁ আৰু আজি এটা আমাৰ বশিষ্ঠৰ ছেকেণ্ড OC তেখেতে নেতৃত্বত এটা ড্ৰাইভ আজি কৰা হৈছিল তাত আমি প্ৰায় 9 কিলো ওজনৰ আমি গাঞ্জা তাতে জব্দ কৰিছোঁ ডিগবৈ চহৰৰ মাজমজিয়াত মঙলবাৰে পুৱাই আৰক্ষীয়ে উৎখাত কৰিলে ড্ৰাগছৰ এক বৃহৎ ঘাটি ড্ৰাগছৰ ঘাটিটোৰ পৰা কোটি টকাৰো অধিক মূল্যৰ হেৰইন আৰু গাঞ্জা জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পুস্কি আলী আৰু শান্তনু বৰা নামৰ 2 পেডলাৰক বেঙেৰিটো ড্ৰাগছৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীয়ে চলাইছে ধাৰাবাহিক অভিযান আৰক্ষীৰ অভিযানত জব্দ হৈছে ভোজন পৰিমাণৰ কানি বিশ্বনাথৰ ইটাখোলাটো ড্ৰাগছসহ এজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ভোজন পৰিমাণৰ হেৰইনসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াটোৰ নাম জয়নাল আবেদিন সোমবাৰৰ দৰে মঙলবাৰেও অসম আৰক্ষীয়ে ৰাজ্যৰ চুকে কোণে ধাৰাবাহিকভাৱে চলাই আছে বৰবিহ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা ভাইৰাছে উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে কৰোনা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে বহু নীতি নিৰ্দেশনা বান্ধি দিছে দিনৰ 11 বজাৰ লগে লগে বন্ধ হৈ পৰে বজাৰসমূহ আৰু দুপৰীয়া 12 বজাৰ পৰা সান্ধ্য আইন জাৰি কৰা হৈছে ফলত মাথা মাৰ খাইছে খেতিয়কসকলে বিক্ৰীৰ অভাৱত খেতিৰ ফসল খেতিতে নষ্ট হৈছে গোৱালপাৰা চহৰৰ 3 নং বলদমাৰী চৰৰ খেতিয়কসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে আমি দেখুৱাই যাম এয়া ভুল জিকা কোমোৰা আদি বজাৰত বিক্ৰী কৰিব নোৱাৰাত খেতি পথাৰতে নষ্ট হৈছে গোৱালপাৰাৰ দৃশ্য দেখুৱাইছো আমাৰ সাংবাদিক ৰিংকুৰ এক প্ৰতিবেদন আগবঢ়াম ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 আৰু চৰকাৰৰ যি নিৰ্দেশনা দিনৰ 11 বজাৰ লগে লগে দোকান পোহৰ বন্ধ কৰিব লাগিব আৰু 12 বজাৰ লগে লগে সান্ধ্য আইন তেনে সময়ত কিন্তু এটা খেতিয়কসকলে মূৰে কপালে হাত দিবলগীয়া হৈছে তেওঁলোকে ৰোপণ কৰা যে খেতিসমূহ ইতিমধ্যে পচিবলৈ ধৰিছে আমি দৃশ্য দেখুৱাম নিউজ 18 অসম ধৰক আমি দেখুৱাই আছোঁ গোৱালপাৰা চহৰৰে যি 2-3 নম্বৰ বলদমাৰী চহৰত সেই খেতিৰ দৃশ্য আমি দেখুৱাই আছোঁ তেওঁলোকে বজাৰৰ অভাৱত তেওঁলোকে বজাৰত বিক্ৰী কৰিব নোৱাৰি মূৰে কপালে হাত দিবলগীয়া হৈছে কিয়নো ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে যে কোভিড-19 এই কোভিড-19ৰ ফলত চৰকাৰৰ যি নতুন SOP দিনৰ 11 বজাৰ লগে লগে দোকান পোহৰ বন্ধ কৰিব লাগে আৰু 12 বজাত যি সান্ধ্য আইন এই সান্ধ্য আইনৰ ফলত কিন্তু এতিয়া খেতিয়কসকলে তেওঁলোকে ৰোপণ কৰা এই খেতিসমূহ ইতিমধ্যে তেওঁলোকে বিক্ৰী কৰিব পৰা নাই আমি দৃশ্য দেখুৱাই আছোঁ মোৰ লগত ইয়াৰ স্থানীয় লোক বা খেতিয়ক আছে মই দাদা আপোনাৰ কাষত আছোঁ আপোনালোকৰ কি খেতি কৰিছে আপোনালোকৰ অসুবিধা কি পাইছে এতিয়া চাওক আমাৰ এই অঞ্চলত এই ছিজনত জিকা ভোল তিয়হ জাতিলাও মানে খানি ৰঙালাও যিবোৰ মানে এই ছিজনত হোৱা চব্জিবোৰ বহুত ভাল খেতি হয় আমাৰ অঞ্চলত চব্জিৰ বাবে বিখ্যাত কিন্তু এই মহামাৰীৰ সময়ত যি চৰকাৰৰ যি নীতি দুপৰীয়াৰ আগতেই আকৌ বজাৰ বন্ধ হৈ যায় আমি বজাৰত এইবিলাক চব্জি বিক্ৰী কৰিব পৰা নাই গেলি পচি গৈছে আৰু ইয়াৰ যিমানবোৰ খৰচ এই খৰচ ভৰি উঠি অহা নাই মানে যি মূল্য পাব লাগিছিলে ইয়াৰ এই চব্জিবোৰ কৰোঁতে এই পাচলিবোৰ কৰোঁতে যিমানখিনি খৰচ হয় সাৰ পানীৰ যথেষ্ট দাম পানীৰ ডিজেল পেট্ৰলৰ দাম পানী দিবলৈ খেতিত বহুত বেছি খৰচ হৈ যায় যাৰ কাৰণে কি হৈছে যেতিয়া বজাৰ আমি পোৱা নাই আৰু বজাৰ নোপোৱাৰ ফলত কি হৈছে আমাৰ চাওক এই খেতি গেলি পচি যাবলৈ গৈ আছে আৰু মানে দুপৰীয়াৰ লগে লগে বজাৰ বন্ধ হৈ যায় গতিকে স্থানীয় বজাৰত আমি বিক্ৰী কৰিব নোৱাৰোঁ বজাৰত মানুহৰ ভিৰ নাই আৰু বাহিৰত আমাৰ এই চব্জিবোৰ অন্য সময়ত কি হয় ছাপ্লাই যায় মেঘালয় বা অন্যান্য ৰাজ্যত বহিৰাজ্যলৈ ইয়াৰে চব্জি আমাৰ ইয়াৰ বেপাৰী আহি লৈ যায় তেতিয়া আমি ভাল মূল্য পাইছিলোঁ কিন্তু এতিয়া এই মহামাৰীৰ সময়ত আৰু চৰকাৰৰ এই ভুল নীতিৰ ফলত যে বজাৰ বা তেনেকুৱাকৈ সৃষ্টি কৰিব নোৱাৰা মানে কোভিড প্ৰট'কল মানি কোনো পথাৰৰ মাজত তেওঁলোকে বজাৰ বহাব পাৰিলেহেঁতেন য'ত মানুহৰ ভিৰ কম হয় চহৰৰ মানুহখিনি অন্তত চব্জিখিনি কিনিব পাৰিলেহেঁতেন আৰু আমিও খেতিয়কসকলে উচিত বজাৰ মূল্য পালোহেঁতেন কিন্তু সেই নীতি নথকাৰ ফলত কি হৈছে আমাৰ চব্জিবোৰ গেলি পচলি গৈ আছে আমি গৰুক খুৱাবলৈ বাধ্য হৈছোঁ যিবোৰ বহু মূল্যৱান আচলতে পাচলি আমাৰ বহুত বেছি খৰচ হৈ যায় সেইবোৰ উৎপাদন কৰোঁতে গতিকে আমি আহ্বান জনাইছোঁ যে চৰকাৰক এনেকুৱা এটা নীতি গ্ৰহণ কৰক যে বজাৰখন অন্তত কিছু হয়তো আমাৰ চহৰবিলাকত খেলপথাৰ থাকেই লাগিলে সেইখিনি চৰকাৰীভাৱে সেই ব্যৱস্থা কৰি মানুহক সেইখিনি সুবিধা দিয়ক চব্জিখিনি অন্তত মানুহে গ্ৰাহকেও কিনক আৰু আমি খেতিয়কসকলে যাতে বিক্ৰী কৰাৰ সুবিধাটো পাওঁ বাৰিষাৰ আগমনৰ লগে লগে গহপুৰ দক্ষিণাঞ্চলৰ ৰাইজৰ এতিয়া আৰম্ভ হৈছে বিপদ সংকুল যাত্ৰা খাৰৈনৰ বুকুৱেদি মৰণত শৰণ দি যান বাহনৰ সৈতে দৈনিক টুডুঙা নাৱত যাতায়াত কৰিবলগীয়া হৈছে গোপাল জাৰণী থুটে চাপৰি বৰ তামুলিকে ধৰি প্ৰায় 10খন গাঁৱৰ ৰাইজে
খাৰৈনৰ প্ৰবল সোঁতে ভলুকাগুৰি ঘাটত থকা যাতায়াতৰ একমাত্ৰ বাঁহৰ দলংখন উটুৱাই নিয়াত এতিয়া নিতৌ পুৱা গধূলি এনেদৰে অতি ভয়াৱহভাৱে টুলুঙা নাও যাতায়াত অব্যাহত ৰাখিছে গাঁওবাসীয়ে। বহু চৰকাৰ গ'ল, বহু আহিল, কিন্তু বছৰ বছৰ ধৰি উক্ত স্থানত উন্নত প্ৰযুক্তিৰে এখন পকী দলং নিৰ্মাণ কৰিবলৈ সময় নহ'ল চৰকাৰৰ। আগবঢ়াইছোঁ গহপুৰৰ পৰা পলাশৰ এক প্ৰতিবেদন। হয়, বাৰিষা আগমনৰ লগে লগে এতিয়া গহপুৰ দক্ষিণাঞ্চলৰ ভলুকাগুৰি পাৰঘাটবাসী ৰাইজৰ অৱস্থা নাইকিয়া হয়। তেওঁলোকৰ যি যাতায়াত ব্যৱস্থা ব্যাহত হৈ পৰে। খাৰৈ নৈৰ পানী বহাৰ লগে লগে তেওঁলোকৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট দুৰ্ভোগ ভুগিবলগীয়া হয়। মই বৰ্তমান উপস্থিত আছোঁ ভলুকাগুৰি পাৰঘাটত আৰু মোৰ সতীৰ্থই দেখাব এনেদৰে নাৱেৰে তেওঁলোক মৰণত শৰণ দি নদীৰ বুকুৱেদি যাত্ৰা কৰিব লাগে। এই মুহূৰ্তত মোৰ সতীৰ্থই দেখাইছে কেনেদৰে আচলতে চাইকেল অথবা মটৰ চাইকেলসমূহ এনেদৰে নাৱেৰে আচলতে যাত্ৰা অব্যাহত ৰাখিবলগীয়া হয় মৰণত শৰণ দি, কাৰণ নদীৰ যথেষ্ট এতিয়া বাৰিষা আগমনৰ লগে লগে নদীৰ পানীয়ে উপচি পৰিছে। তাৰ লগে লগে এতিয়া এনেদৰে বিপদসংকুলভাৱে কিন্তু গাঁওবাসীয়ে যাতায়াত অব্যাহত ৰাখিবলগীয়া হয়। নদীৰ ঢৌ আছে, তাৰ বিশাল নদীয়েদি এনেদৰে টুলুঙা নাৱত যাত্ৰা কৰিবলগীয়া হয়। কেনেকুৱা সমস্যা? সমস্যাটো এতিয়া যিটো হৈ আছে আমাৰ, এতিয়া চাওক আপোনালোকে নিজে চাইছে। এতিয়া আপোনাৰ আমিনো কি ক'ম, যিটো অসুবিধাত আমি চলি আছে নাই, আপোনালোকে দেখিছে, আমিনো কি ক'ম। এতিয়া এনেকুৱা চৰকাৰৰ দিনত এইবিলাক দলং চলং বনাই দিব লাগে, এতিয়া চাওক, এতিয়া আমি যেনেকৈ গৈছোঁ চাওক, চাইকেল উঠাবনে বাইক উঠাবনে, এতিয়া চাওক ইমান ৰাইজে আছে ইপাৰত। আচলতে যথেষ্টখিনি গাঁওবাসীয়ে দুৰ্ভোগ ভোগে। এগৰাকী দাদা আছে, দাদা কওকচোন কি ক'ব? আমি যেনেকৈ আমাৰ যাতায়াতৰ যেতিয়া এনেকুৱা অসুবিধা, ইয়াত অসুবিধাৰ কাৰণে আমাৰ কেনেকৈ আপোনালোকে দেখিছেই, কাৰণ এতিয়া আমি বাইক বজাই পেলাই আমি এতিয়া যাবলগীয়া হৈছে। আমি নদী পাৰ কৰিবলৈ দুটা ইয়াতে হেৰি আছে, আমি বহুত বিপদজনক হৈছে মানে। এইকাৰণে আপোনালোকক কৈছোঁ মানে যে যেনে তেনে চৰকাৰৰ তৰফৰ পৰা কিবা এটা সিদ্ধান্ত লৈ পেলাই আমাক কামনা এটা কৰিব লাগে। নিশ্চয় আচলতে এনেদৰে গহপুৰ দক্ষিণাঞ্চলৰ ভলুকাগুৰি পাৰঘাটবাসী ৰাইজৰ এয়া দুৰ্দশা। বছৰৰ 12 মাহে কিন্তু তেওঁলোক সমস্যাত ভোগে। খৰালি যদি বনৰীয়া হাতীৰ উপদ্ৰৱ, বাৰিষা হ'লে বানপানীৰ উপদ্ৰৱ, তেওঁলোকৰ অৱস্থা শোচনীয় হৈ পৰে, যাৰ ফলত এতিয়া বাৰিষা আগমনৰ লগে লগে তেওঁলোকৰ জীৱন অধিক দুৰ্বিষহ হৈ পৰা পৰিলক্ষিত হৈছে। যাতায়াতৰ ক্ষেত্ৰত তেখেতসকলে যথেষ্ট দুৰ্ভোগ ভুগিছে। মৰণত শৰণ দি এনেদৰে নিতৌ নাৱৰ জৰিয়তে যাতায়াত অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আৰু ইয়াৰে সৈতে গুড মৰ্ণিং 18 পৰা বিদায়।